এতিয়া ঠাণ্ডা পৰিৱেশ ঠাণ্ডা পৰিছে অকমান নাম ধৰিলে ভাল লাগিব চাগে শংকৰ গুৰুজনৰে এটি টুকাৰী খুৰীয়া ভক্তিমূলক গীত গাইছো সকলোৱে একেলগে নাম ধৰিব ভাল পাব আৰু আমাৰ বাদ্যযন্ত্ৰ শিল্পীসকল আছে তেওঁলোকে খুব ব্যস্ততাৰ মাজতো আহি আমাক এইখিনি সহযোগ কৰিছে তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছো খুব চিনাকি গীত সকলোৱে গাব হিৰোমণি গীতটো গাইছো মই কৃষ্ণ হিৰোমণি শ্ৰীমন্ত শংকৰ এ জগত গুৰু হে ভকত বান্ধৱ নামেই নদী হে নামেই গতি হে নামেই সৰোবৰ এ সৰোবৰৰ পদুম কলি শ্ৰীমন্ত শংকৰ ও গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ চাপৰি বজাব
এ সত্য শুদ্ধ ক্ষমা দয়া ভকতৰ চাৰি সীমা শংকৰে বান্ধিল একমত। গুৰুজনাই কৈছে যে সত্য শুদ্ধ ক্ষমা দয়া ভকতৰ চাৰি সীমা, অৰ্থাৎ ভকত হ'বলৈ হ'লে সত্য শুদ্ধ ক্ষমা দয়া এই চাৰিটা গুণ থাকিব লাগিব। অকল যে গা ধুইছোঁ, শুদ্ধ কাপোৰ পিন্ধিছোঁ, চাফা কাপোৰ পিন্ধিছোঁ, ভকত হৈ নাযায়। ক্ষমাৰ দৃষ্টি থাকিব লাগিব, শুদ্ধতা মনৰ পৰা থাকিব লাগিব, দয়াৰ দৃষ্টি থাকিব লাগিব। তাকে গুৰুজনে কৈছে এই সত্য শুদ্ধ ক্ষমা দয়া ভকতৰ চাৰি সীমা শংকৰে বান্ধিল একমত। এ নাজানিয়া নৰগণে বগা ডগা খাই ফুৰে, যে নৰগণে নাজানি বগা ডগা খাই ফুৰে, অৰ্থাৎ ইয়াত তাত মাৰ খাই ফুৰে। নুবুজিয়া ভকতিৰ তত্ত্ব। এতিয়া আমি সকলোৱে মিলি গুৰুজনাৰ নাম গাম, একেলগে গাম। শংকৰদেৱ কিনো তোমাৰ লীলা অতৰাতি ভকতক নামেৰে বোলা। শংকৰদেৱ কিনো তোমাৰ লীলা অতৰাতি ভকতক নামেৰে বোলা। জয় জয় বত যোৱা বৈকুণ্ঠ দূতৰ সেই স্থানে নিজ গুৰু ভকতক নামেৰে জয় জয় বত দ্ৰোৱা বৈকুণ্ঠ দূতয় এই স্থানে নিজ গুৰু শংকৰদেৱ কিনো তোমাৰ লীলা অতৰাতি ভকতক নামেৰে বুলিলা। হৰি ৰাম 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 হৰি ৰাম ৰাম হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম ৰাম হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 ৰাম। কৃষ্ণ বান্ধৱ কৃষ্ণ।